অঙ্গনবাড়ী কেন্দ্ৰ মডেল অঙ্গনবাড়ী কেন্দ্ৰ আছে হয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চাইল্ড এণ্ড ওমেন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মন্ত্ৰী অজন্তা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 25 লাখ টকীয়া মডেল অঙ্গনবাড়ী কেন্দ্ৰ ইয়াত ইমানটা দিছে তো তাৰ কাৰণে এক প্ৰকাৰ চাবলৈ গ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ডাঙৰ এটা সপোন চাইছে আগতে কংগ্ৰেছ চৰকাৰবোৰৰ দিনত 80,000 টকা সেই পাৰ বাঁহ কেইটামান বনোৱা দেখিছিলোঁ ক'ৰবাত 1.5 লাখ টকীয়া পাৰ বাঁহ বনাইছিল তাত আপোনাৰ গৰম দিনততো মানুহ সোমোৱা উপযোগী নহয় আৰু এক প্ৰকাৰ চাবলৈ গ'লে মাকৰ কোলাৰ পৰা গৈ বাচ্চাটো প্ৰথম যদি কোনোবা এটা অনুষ্ঠানত যদি যায় সেইটো হ'ল অঙ্গনবাড়ীটো কেন্দ্ৰটো আৰু উন্নত দেশবোৰত এইটো প্লে স্কুল বুলি কয় আমাৰ প্লে স্কুল বা আমাৰ অঙ্গনবাড়ী কেন্দ্ৰবোৰ যিটো অৱস্থা আছিলে তাৰ পৰা আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল 5 লাখ বুলি নহয় 10 লাখ বুলি নহয় যে 25 লাখ টকীয়া মডেল খুব সুন্দৰ টাইলছ সিলিং মডাৰ্ণ সিলিং খুব আপোনাৰ প্লাষ্টিক এইটো ৱাল পেইণ্ট থাকাকৈ আৰু ডাইনাৰ ৰুফ থাকাকৈ খুব ধুনীয়া পাকঘৰ লেট্ৰিন বাথৰুম খুব ধুনীয়া আৰু য'ত নিৰ্মাণ কাৰ্য শেষ হৈ গৈছে তাতে ল'ৰা ছোৱালী বহা যিখিনি আমাৰ টেবুল চকীও আছে যিখিনি খেলা ধূলাৰ সামগ্ৰী আছে আমি লক্ষ্য কৰিছোঁ প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালীও ইয়ালৈ আহিব বিচাৰে এনেকুৱা হৈছে য'ত যোৱা বছৰ আমি নিৰ্মাণ কাৰ্য 100টা অঙ্গনবাড়ী শেষ কৰিলোঁ আৰু আশা ৰাখিছোঁ ভালকৈ যেন হৈ যায় আৰু ৰাইজক সাক্ষী কৰি এইবাৰ গোটেই অঙ্গনবাড়ী কেন্দ্ৰবোৰ আমি আধাৰিলা কৰিছোঁ ৰাইজেও আদৰণি জনাইছে খুব শলাগ লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সপোন বাস্তৱ কৰাৰ কাৰণে আৰু আমি আশা ৰাখিছোঁ আমাৰ ভৱিষ্যতৰ প্ৰজন্মক যি আমাৰ এতিয়া কণ দেৱ শিশুসকলৰ যি অঙ্গনবাড়ী সেইটো যেন খুব সুন্দৰভাৱে নিৰ্মাণ কাৰ্য সোনকালে যেন শেষ হয় তাৰ কাৰণে তৎপৰতাৰ এইবোৰ কাম এইবাৰ আৰম্ভ হৈছে আমিতো 6 মাহ টাৰ্গেট দিছিলোঁ বহুতেতো কৈছে 3 মাহ 4 মাহতে বনাই শেষ কৰি দিম বুলি কৈছে খুব সুন্দৰভাৱে আমি আশা ৰাখিছোঁ আমাৰ দেৱ শিশুসকলে খুব সুন্দৰ স্থান এটা পাব আৰু প্লে স্কুল বুলি যাক কওঁ আমি অঙ্গনবাড়ী কেন্দ্ৰত আৰু এটা ভৱিষ্যতৰ এটা সুস্থ নাগৰিক হিচাপে আমাৰ নতুন প্ৰজন্ম ওলাই আহিব বুলি আশাৰে আৰু মুখ্যমন্ত্ৰীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি তাৰমানে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক প্ৰকাৰ 24/7 মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰে তেখেতে প্ৰেৰণা যোগাইছে আমাক আৰু তেখেতৰ পৰা প্ৰেৰণা লৈ আমিও আমাৰ অঙ্গনবাড়ী কেন্দ্ৰ লেআউটটো খুব আপোনাৰ স্কুল কেম্পাছটো যেনেকৈ অঙ্গনবাড়ী কেন্দ্ৰ কোন দিশে হ'ব কেনেকৈ হ'ব গোটেইখিনি যদি আমি খুব সুন্দৰভাৱে নিৰ্মাণ কৰিব পাৰোঁ নহ'লে বহুত জেগাত কি হয় এটুকুৰা জাহা তাহাকৈ বনাইতো এইকাৰণে আমি লেআউটবোৰো সুন্দৰ হ'ব যেতিয়া ইমান ডাঙৰ সুন্দৰ বিল্ডিং এটা 25 লাখ টকীয়া অঙ্গনবাড়ী কেন্দ্ৰ এটা যিটো নেকি আগত নৰ্মেলি নহয়েই কেতিয়াও এনেকুৱা এটা সপোনৰ ঘৰ এটা আমি পাইছোঁ খুব সুন্দৰ পৰিৱেশত এইটো লেআউটটো যদি হৈ যায় ভাল হ'ব বুলি নিজে এইকাৰণে আমি সব জেগাতে ভিজিট কৰি আমি নিজে ফিটা মাৰি ৰাইজৰ সহযোগত মাটি লেআউটবোৰ ডিৰেকশ্যনবোৰ আমি নিজে চাই মেলি বনাব দিছোঁ আৰু চিলাপথাৰ ফালে জোনায়াতো যিখিনি আগতে নিৰ্মাণ কৰা হৈছে সেইখিনিও ভালকৈ নিৰ্মাণ কৰা আছে মাজত খালি কেলেংকাৰী এটা ওলালে সেইটো সেইখিনিও এইকেইদিন আমাৰ এমাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আশা ৰাখিছোঁ এইবোৰ যদি সম্পূৰ্ণ হৈ যায় আমাৰ নিজৰে ভাল লাগিব পৰিৱেশটো সেইকাৰণে নিজে হাতে কামে লাগিব